কংগ্ৰেছক বিজেপিৰ দৰে কোনো ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন নাই এই মন্তব্য সাংসদ গৌৰৱ গগৈ আমাৰ তিতাবৰৰ মূল শক্তি হৈছে আমাৰ তিতাবৰৰ আইসকল প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে তিতাবৰত উপস্থিত হয় গৌৰৱ গগৈ কংগ্ৰেছৰ দুৰ্গ তিতাবৰৰ পৰা লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজাই গৌৰৱ গগৈয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কংগ্ৰেছক বিজেপিৰ দৰে কোনো ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন নাই গাঁৱৰ মহিলাসকলেই কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব তেতিয়া বিজেপিয়ে নিজেই গম পাব কংগ্ৰেছৰ প্ৰতি ৰাইজৰ কিমান মৰম আছে বিজেপিৰ কোনো নিষ্ঠাবান কৰ্মীয়ে কংগ্ৰেছক গালি নাপাৰে তৰুণ গগৈৰ দিনত যিসকলে লুটিপুটি খালে সেইসকলেই এতিয়া নিজৰ প্ৰাণ বচাবলৈ বিজেপিলৈ গৈ কংগ্ৰেছক গালি পাৰে চাওক মই আজি আমাৰ দলৰ বিৰোধী দলৰ যিসকল প্ৰাৰ্থী মাননীয় তপন গগৈ ডাঙৰীয়া মই প্ৰণ লৈছো যে মই তপন গগৈ ডাঙৰীয়া বিৰুদ্ধে এক আশাৰো মই তেওঁৰ বিৰুদ্ধে নকওঁ ব্যক্তিগতভাৱে মই প্ৰণ লৈছো যে যোৰহাটৰ যিজন বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী দেৱ তেখেতৰ বিৰুদ্ধে মই এটাও মই শব্দ মই ব্যৱহাৰ নকৰোঁ মই সিদ্ধান্ত লৈছো যে তিয়কৰ যিগৰাকী বিধায়ক মাননীয় ৰাজখোৱা ডাঙৰীয়ানী মই তেখেতৰ বিৰুদ্ধে এক আশাৰ মই নকওঁ মই সিদ্ধান্ত লৈছো যে আমগুৰি বিধায়ক আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া তেখেতৰ বিৰুদ্ধে মই এটা শব্দ মই ভুলকৈ মই বেয়াকৈ মই ব্যৱহাৰ নকৰোঁ আৰু আপোনালোকে দেখা পাইছে যে যিসকলৰ নাম লৈছোঁ তেওঁলোকেও প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা আছে তেওঁলোকেও মোৰ বিৰুদ্ধে এনেকুৱাটো তৰল মন্তব্য কৰা নাই যিখিনি মানুহে আমাৰ দিনত আমাৰ লগত থাকি গোটেই মালখিনি খালে এতিয়া তাত গৈ মাল খাই আছে তেওঁলোকেহে বেছি তেওঁলোকৰ মুখখন চলিছে তো তেওঁলোকৰ নিজৰ পৰম্পৰা পালন কৰি থাকক আমি নিজৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শ আৰু দলীয় পৰম্পৰা পালন কৰি আমি ৰণত নামিম আৰু ৰণত আমি কিবা প্ৰলোভন বা কিবা ভয়ত তেওঁলোকে তাত গৈছে তেওঁলোকৰে মুখখন বেছি চলিছে এতিয়া মই কি কওঁ এতিয়া সেইকাৰণে তেওঁলোকৰ নিজৰ কাম কৰি থাকক আমি ৰাইজৰ মাজত সোমাম আমি নৱপ্ৰজন্মৰ মাজত আমি সোমাম আৰু তেওঁলোকৰ কথাৰ প্ৰত্যুত্তৰ মই নিজৰ কৰ্ম যোগেদি দেখাম বিজেপিৰ পদুম ফুলৰ বেনাৰৰ কাষতে কংগ্ৰেছৰ কৰ্মীয়ে ৰঙা চিয়াহিৰে নো কা বুলি লিখি প্ৰতিবাদ কৰিব আমাৰ অসমীয়া নৱপ্ৰজন্মক বিশেষভাৱে এটা পোষ্টাৰ আৰু ৱাল প্ৰচাৰ চলাবলৈ আহ্বান কৰিছোঁ যে কা আমি নামানো আমি এটা পোষ্টাৰ কেম্পেইন আজি পাতখেলীয়া নামঘৰৰ সন্মুখত আৰম্ভ কৰিছোঁ আৰু ৰাইজক মই আহ্বান জনাইছোঁ কি য'ত য'ত তেওঁলোকে ৱালত পদুম ফুল দেখা পায় তাৰ কাষতে তেওঁলোকে কা ৰঙা চিহাইৰে কা আৰু তাৰ লগত ৰঙা টিক ক্ৰছ মাৰি আমাৰ যে অসমীয়া জাতিৰ যে আৱেগ এই আৱেগটো তেওঁলোক বিজেপি দিল্লীত বহি থকা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কাণত পৰে তেওঁলোকৰ চকুত দেখি পায় তাৰ বাবে মই ৰাইজক আহ্বান জনাইছোঁ তিতাবৰৰ পৰা দুলাল কলিতা দৈনিক অগ্ৰদূত ডিজিটেল